ডাঙৰ বোৱাৰী, কেতিয়াৰ পৰা মই তোমাক চাই আছোঁ। তুমি ঝাৰু লগাই আছা। ঘৰত কি বেলেগ কাম কৰিবলৈ নাই? হয় মা, কৰি আছোঁ। এইখিনি সাৰি মুচিব লাগিব। ইয়াৰ পিছত গৈ ভাত বনাম। আৰু ইয়াৰ পিছতহে মই ভাত খাবলৈ পাম, নহয়নে? কিমান দেৰি হৈছে এবাৰ ভাবি চাইছানে নাই তুমি? হয় মা, আপুনি চিন্তা নকৰিব, এতিয়াই হৈ যাব। অহ, মই ভাবিছিলোঁ মোৰ বোৱাৰীজনী বহুত গুণৱান হ'ব, কিন্তু তুমিতো একো কামৰে নকয়, মোক লঘোণে ৰখা। কিয় মা, ময়োতো আছোঁ। তেতিয়াহ'লে আপোনাৰ কিহৰ দুখ? আহা আহা সৰু বোৱাৰী, একমাত্ৰ তুমিয়ে আছা যাক চাই মোৰ মনটো ভাল লাগে। কি ধুনীয়া তুমি, তোমাৰ এনেকুৱা ৰূপ দেখিবলৈ নাই। ৰাতিপুৱাই শুই উঠি মই চাবোনেৰে ভালদৰে মুখখন ধুই ল'লোঁ। ইয়াৰ পিছত ক্ৰীম লগালোঁ, মুখত পাউডাৰ দিলোঁ, কাজল লগালোঁ, ভালদৰে খোপা মাৰিলোঁ। উফ, কিমান কাম কৰিব লাগে মই, মোৰতো ভাগৰে লাগি যায়। যদি কেতিয়াবা কোনোবাই মোৰ কামত সহায় কৰি দিলেহেঁতেন, কি কৰিম মই? কি হ'ল ডাঙৰ বোৱাৰী, মোৰ সন্মুখত থিয় হৈ কি বুৰবুৰাই আছা? যোৱাগে ইয়াৰ পৰা। মই এতিয়াই গা ধুই সোনকালে খোৱাৰ ব্যৱস্থা কৰি আছোঁ মা, আপুনি চিন্তা নকৰিব। বিনা পেছে কি নকৰানি। আজি এইখন ঘৰৰ পৰা বুক উলিয়াইহে এৰিম। আচ্ছা, প্ৰথমে এই চব্জিবিলাক ইয়াৰ পৰা নোহোৱা কৰি দিওঁ। যেতিয়া চব্জি নাথাকিব তেতিয়া চব্জি কেনেকৈ বনিব? বাছ, মই যি কৰিব বিচাৰিছিলোঁ সেইটো কৰিলোঁ। এতিয়া মাত্ৰ তামাচা চোৱাৰহে কথা। উফ, এতিয়া সোনকালে চব্জিখিনি কাটি চব্জি বনাবহে লাগিব। আৰে এয়া কি? ঘৰতচোন চব্জি সকলোবোৰ শেষ হৈছে, কেৱল দালি, চাউল আৰু আলু আছে। ঠিক আছে, মই খিচাৰিয়ে বনাই দিওঁ। যেতিয়া সকলোৰে ভোকে লাগিছে, কিবাটো খাব দিব লাগিব। ঠিক আছে, খিচাৰি বনাওঁ। বাছ, এতিয়া গৰমে গৰমে সকলোকে দিলেই হ'ল আৰু। প্ৰথমে গৈ অইন দিনাৰ নিচিনা সাধু বাবাকো অকণমান খিচাৰি দি আহোঁ। তোমাৰ এই ফূৰ্তিৰ কাৰণে মই দুবেলা দুমুঠি খাবলৈ পাওঁ। ভগৱানে তোমাক মংগল কৰক। বাপৰে, বহুত ধুনীয়া বনাইছা দেই। কিমান দিনৰ মূৰত যে ঘৰত খিচাৰি বনাইছা। বহুত দিনৰ পৰা মোৰো খিচাৰি খাবৰ বহুত মন কৰি আছিল। ভালেই হৈছে, আজি মনো ভৰিল আৰু পেটো ভৰিল। আৰে এয়া কি? মোৰতো প্লেন ফেইল হৈ গ'ল। মই সকলোবোৰ চব্জি লুকাই থৈছিলোঁ, কিন্তু যিখিনি আছে ইয়াৰ দৰে খানা বনাই দিলে। ডাঙৰ বোৱাৰীৰ যিমানেই বেয়া গুণ নোগোৱা কিয়, ডাঙৰ বোৱাৰীৰ নিচিনা কোনেও খানা বনাব নোৱাৰে, বুজিছা? তোমাকতো মই এইহে একা দিহে এৰিম। এদিনাখন এই খোৱাৰ বাবেই তুমি এইখন ঘৰৰ পৰা ওলাই যাব লাগিব। আজি ভালদৰে খাই লোৱা, কালি তোমাক দি আছোঁ। বেছিকৈ মছলা নিদি কম মছলাতে বনাওঁ, তেতিয়া সকলোৱে ভাল পাব। আৰে, কিজানিবা মেকুৰীটোৱে ওচৰতে আছে। গৈ এবাৰ চাই আহোঁ, তেতিয়ালৈকে খিচিৰিখিনি হৈ যাব। মা, চাওকচোন আপোনাৰ ডাঙৰ বোৱাৰীয়ে ইমান সোৱাদৰ আঞ্জা ভাত কেনেদৰে বনায়। আৰে ডাঙৰ বোৱাৰী, এয়া কি? তুমি কি কৰিব বিচাৰিছা? ঘৰৰ সকলোবোৰ তেল এবাৰতে শেষ কৰিম বুলি ভাবিছা নেকি? নহয় মা, আচলতে তো এনেদৰেহে তোমাৰ আঞ্জা ভাতত ইমান সোৱাদ হয়। ভালদৰে শুনি লোৱা ডাঙৰ বোৱাৰী,
আৰু যদি দ্বিতীয় দিনা মই এনেদৰে তোমাক দেখোঁ নহয়, চাবা কিন্তু তোমাক। আৰে এয়া কি? এতিয়ালৈকে খোৱাৰ একো যোগাৰে কৰা নাই। মোৰ বহুত ভোক লাগিছে। অঁ হ'বই ৰ'বা, এইখিনি বাচনখিনি ধুই মই ভাত বনাব যামেই আৰু। নাই, আপুনি বাচন পিছত ধুব। প্ৰথমে গৈ আপুনি খোৱাৰ যোগাৰ কৰক। মোৰ বহুত ভোক লাগিছে। ঠিক আছে, মই তুমি কোৱাৰ দৰেই কৰোঁ। মই প্ৰথমে গৈ ভাত বনাওঁ। ইয়াৰ পিছত আহি মই বাচনখিনি ধুই ল'ম। প্ৰায় চব্জিখিনি হ'বৰে হৈছে। তেতিয়ালৈকে মই বাচনকেইটা ধুই আহোঁ। কিমান দিনলৈকে আৰু তই মোক খাদ্য খোৱাবি? যিদিনালৈকে মই নিজে জীয়াই থাকিম, তেতিয়ালৈকে মই আপোনাক খাদ্য নিদিয়াকৈ নিজেও নেখাওঁ, আনকো নিদিওঁ। ভগৱানে তোক মংগল কৰক। কি হ'ল বাবা? তই আঞ্জাত ইমান নিমখ কেলেই দিছা বাৰু? কিন্তু বাবা, মইতো বেছিকৈ নিমখ দিয়া নাছিলোঁ। এইটো ল, এইটো তোৰ আঞ্জা হোৱাৰ পিছত 2-3টামান দানা দি দিবি। তেতিয়া তোৰ খাদ্যত সোৱাদ আহি যাব। লৈ যা। বা, আজি তোৰ আঞ্জা বহুত সোৱাদ হৈছে। দাদা, সঁচাকৈ কৈছা, আজিৰ নিচিনা আঞ্জা মই সোৱাদ কেতিয়াও পোৱাই নাছিলোঁ। ইয়াৰ মানে মই আঞ্জাত বেছিকৈ নিমখ দিয়া নাছিলোঁ নেকি? কোনো কথা নাই, অহাকালিৰ আঞ্জা মই সম্পূৰ্ণৰূপে বেয়া কৰি দিম। আঞ্জাটো হ'বৰ সময় হৈছে। এতিয়া সাধু বাবাই কোৱাৰ নিচিনা 2টামান বৰা ইয়াত দি দিওঁ। আচ্ছা, ইয়াৰ অৰ্থাৎ এই সকলোবোৰ এই যাদুই মছলাৰ কমান। ঠিক আছে, তেতিয়াহ'লে কাইলৈ ময়ো মোৰ হাতৰ যাদু সকলোকে দেখুৱাম। মা, আজিৰ খানা মই বনাম। ঠিক আছে সৰু বোৱাৰী, তুমি যেনেদৰে বিচাৰা কৰিবা। প্ৰায় আঞ্জা হ'বৰ হৈছে। বৌটো আঞ্জা বনাব জানে, যাৰ বাবে 2টা বৰা বৌৰ কাৰণে যথেষ্ট আছিল। কিন্তু মইতো আঞ্জা বনাব নাজানো, গতিকে মই 7-8টা বৰা আঞ্জাত দি দিওঁ। তেতিয়াহে আঞ্জা মোৰ সোৱাদ হ'ব। মা, আজি সকলোতকৈ প্ৰথমে মই আপোনাক ভাত দিম। আৰে এইবিলাক কি খোৱালি মোক সৰু বোৱাৰী? চাৰিওফালে জ্বলিব ধৰিছে। আৰে কোনোবাই বচোৱা মোক। কি হ'ল মা, কি হৈছে? বপা, আজিতো সৰু বোৱাৰী মোক মাৰিয়ে পেলালেহেঁতেন। এই মোৰ আগৰ পৰা লৈ যা, গুচি যা, মোৰ সন্মুখৰ পৰা গুচি যোৱা। কিন্তু মা, মইতো একো কৰা নাছিলোঁ। মই কৈছোঁ নহয় তোমাক, মোৰ আগৰ পৰা গুচি যোৱা, আৰু দ্বিতীয়বাৰ মোৰ চকুৰ সন্মুখত তুমি নাহিবা। যেনে কৰ্ম তেনেই ফল, যাই যি কাম কৰে সেয়াই ভুক্তি।